নলবাৰী জিলাৰ মুকালমৰ বৰলীয়াপাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। ডিঙিত চেপ লৈ আত্মহনন এগৰাকী বিবাহিত ছোৱালীৰ। ঘটনাৰ বিৱৰণী অনুসৰি বৰলীয়াপাৰ গাঁৱৰ শ্বহীদ আলীৰ ছোৱালী ছানিয়াৰা বেগমক প্ৰায় এবছৰ পূৰ্বে কাপলাবৰীৰ ফাইজুৰৰ লগত সামাজিকভাৱে বিবাহপাশত আবদ্ধ কৰাই দিছিল। কিন্তু বিবাহৰ পিছৰে পৰা যৌতুক বিচাৰি ছোৱালীজনীক স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন কৰে মাতৃগৃহৰ পৰিয়ালে। স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি ছোৱালীজনী পিতৃগৃহলৈ উভতি আহিছিল। ছোৱালীজনীৰ পিতৃয়ে জানিব দিয়া অনুসৰি যৌতুকৰ নিৰ্যাতনৰ লগতে ছোৱালীজনীৰ স্বামী ফাইজুৰৰ আছিল নিজৰে বৌয়েকৰ লগত অবৈধ সম্পৰ্ক। স্বামীৰ অকথ্য নিৰ্যাতনৰ বিষয়ে ছোৱালীজনীয়ে পিতৃক অৱগত কৰাৰ পিছত সামাজিকভাৱে আলোচনা কৰি ছোৱালীজনীৰ স্বামী ফাইজুৰে এনে ফুল ভৱিষ্যতে নকৰাৰ শপত লোৱাৰ পিছত দুয়োৰে চলিছিল সাংসাৰিক জীৱন। কিন্তু পুনৰ ফাইজুৰে যৌতুক হিচাপে নিজৰ শহুৰক আধা বিঘা ভূমি নহ'লে ই ৰিক্সা এখন কিনি দিবলৈ হেঁচা প্ৰয়োগ কৰে। জয়াকে বিচৰা যৌতুক দিব নোৱাৰাত ছোৱালীজনীক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাত প্ৰায় এমাহ পূৰ্বে মাতৃগৃহলৈ উভতি আহে ছানিয়াৰা বেগম। উপায়বিহীন হৈ আজি পিতৃগৃহতো দীঘলীয়া ছুইচাইড নোট লিখি আত্মহননৰ পথ বাছি লয় ছোৱালীজনীয়ে। ইতিমধ্যে মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। পৰিয়ালৰ লোকে আৰক্ষী প্ৰশাসনক ঘটনাৰ উচিত তদন্ত কৰিবলৈ অনুৰোধ জনাই ভুক্তভোগী পৰিয়ালটোৱে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট ইনচাইট24/7। ছানিয়াৰা বেগম ঘটনাটো বিয়া দিয়াৰ পাছৰ পৰাই তাহাঁতৰ ঘৰত অত্যাচাৰ কৰে, সকলোৱে অত্যাচাৰ কৰে। শাহুৰ বুঢ়ী শহুৰ, তাৰ নিজা জা এখন আছে আৰু তাৰ ভাচুৰ মানে তাৰ হাজবেণ্ড আছে, হাজবেণ্ডৰ ডাঙৰ ভায়েক তেখেতেও অত্যাচাৰ কৰে, তাৰ শহুৰেও অত্যাচাৰ কৰে আৰু তাৰ যিটো ভনী আছে ভনী জোঁৱাই তেখেতেও টৰ্চাৰ কৰিছে মোৰ ছোৱালীক। আৰু প্ৰকৃততে এটাই টেনশ্যন, মোৰ জোঁৱাইটো তাৰমানে নিজা ভাইবৰ লগত সম্পৰ্ক আছে আৰু যি কাৰণত মোৰ ছোৱালীটোক বেয়া পায় তেওঁক মাৰধৰ কৰে। আৰু এই মোৰ ওচৰত মাজে মাজে আহি কেনে কৈছে, কিন্তু ক'লেও মই তেখেতক কৈছোঁ, তেখেতে কোনো প্ৰতিবাদ কৰা নাই। সামাজিক আকাৰ বিচাৰ এখন হৈছিল, কিন্তু বিচাৰত তেখেতে মান্তি হ'ল যে আমি ভাল হৈ যাম, আকৌ নেক্সট টাইম এইটো ভুল নহয়। কিন্তু তেখেতে সেইটো নকৰি আকৌ ঘৰত লৈ যায় আৰু মোৰ ছোৱালীটোক আৰু অত্যাচাৰ বেছি কৰিছে। কৰাৰ পাছত মোৰ ছোৱালীটো ঘৰত আহিল, আৰু তেখেতে তাৰমানে উকিল আনিলে এখন। উকিল আনি উকিলক ক'লে যে আমি বুজামেলি কৰি ছোৱালীটো লৈ যাম। কিন্তু উকিলেও আহি মোটামুটি আজি একমাহ পাৰ হৈ গ'ল, উকিলেও নেক্সট টাইম আৰু আহি নাপালে ঘৰত। এতিয়া ছোৱালীটোতো আজি ঢুকালে, কিয় সম্পৰ্কে আছে যাৰ কাৰণে মানে কি ছোৱালীটো এই ইয়াৰ মাজতে আপুনি তাৰমানে ছোৱালীজনী ফোন কৰিলে ছোৱালীজনী ক'লে যে বিচাৰ আছে আমাক নালাগে, তুমি আহা মোক লৈ যোৱা। কিন্তু জয়ে কৈছে নাযাওঁ দে, তোৰ যদি আহিব লগা আছে অকলে আহি যা, আৰু যদি তোক লৈ খাবলগীয়া আছে তোৰ দেউতাৰে ক'বি আধা বিঘা মাটি কিনি দিব মোক, আৰু নহ'লে পিলপিলি গাড়ী এখন কিনি দিব, যিটো লোক তোক লৈ মই খাম, নহ'লে তোক লৈ নাখাওঁ, কি লাগে আধা বিঘা তেওঁ মোৰ ছোৱালীক লৈ খাব। নিজে চৰকাৰী মাৰিত আছোঁ, আৰু মই যেতিয়া বিয়া দিলোঁ ইমান এটা যৌতুকো দিব পৰা নাই, ঘৰৰ বস্তুখানি, আৰু তেখেতক আকৌ খোজোৱা নাছিল। কিন্তু পিছ টাইমখানিত তেখেতে বহুত কিন্তু ছোৱালীজনীক টৰ্চাৰ কৰিছে আৰু তাৰ যৌতুকত দাবী কৰিছে। যে বাইক ক'ত দিম, তুমি আগতে কোৱা নাই, কোৱা হ'লে মই চেষ্টা এটা কৰিলোঁ হয়, কিন্তু আগত যদি জনোৱা নাই মই বাইক চাইক দিব নোৱাৰোঁ। ফাইজুৰ ৰহমান, মুগৰা পথাৰ, কাপথাৰ। তাক মই এটাই আহ্বান জনাওঁ যে মোৰ ছোৱালীৰ দৰে যাতে আন কোনোজনৰ ছোৱালীৰ এনেকুৱা দুৰ্গতি নহয়, আৰু ৰাইজে যাতে এইটো উচিত তদন্ত কৰি চৰকাৰৰ যাতে পুলিচ প্ৰশাসনকো মই কৈছোঁ যিটো বস্তুটো তদন্ত কৰি যাতে মোক উচিত বিচাৰটো দিয়ে।